আঞ্চলিক সভাপতি মহোদয়, বিষয়ববীয়াসকল আৰু আমাৰ স্থানীয় ইলেক্ট্ৰিক মিডিয়া, প্ৰিণ্ট মিডিয়া, বন্ধু আৰু সাংবাদিকসকল, আমি প্ৰতি বছৰে চক্ৰধৰ ডেকা মেমৰিয়েল প্ৰাইজ টুৰ্ণামেণ্ট অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত আমি এখন প্ৰেছ মিট দিওঁ আৰু এই প্ৰেছ মিটত আমাৰ মাছাৰ মাননীয় সভাপতি শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াই আমাৰ টুৰ্ণামেণ্টখন কিদৰে চলিব, আমাৰ টীম ক'ত কেনেকৈ হ'ব, আমাৰ প্ৰাইজ মানি ক'ত কেনেকৈ হ'ব, এই সকলোবোৰ সামৰি লৈ মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ এটা চামাৰি আমি সাংবাদিক বন্ধুসকলৰ লগত উত্থাপন কৰোঁ। আজিও আমি 13তম চক্ৰধৰ ডেকা মেমৰিয়েল প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টখন আমাৰ 3 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি আমি ভাবিছোঁ। এই সম্পৰ্কে আমি আমাৰ সভাপতি নাৰায়ণ ডেকাৰ নিৰ্দেশত আমি আমাৰ সাংবাদিক বন্ধুসকলক আমি ইয়াত মাতিছোঁ আৰু সাংবাদিক বন্ধুসকলেও আমাৰ সভাপতি মহোদয়ক টুৰ্ণামেণ্ট সম্পৰ্কে আৰু এই চক্ৰধৰ ফুটবল টুৰ্ণামেণ্ট সম্পৰ্কে, টীম সম্পৰ্কে আপোনালোকৰ পৰা যিখিনি কথা ক'ব লগা আছে সেইখিনি আপোনালোকে সভাপতি মহোদয়ক প্ৰশ্ন কৰিব আৰু তেখেতে উত্তৰ দিব। ইয়াৰ আগতে আমি আমাৰ মাননীয় সভাপতি মাছাৰ নাৰায়ণ ডেকা ডাঙৰীয়াক আমি যি প্ৰেছ মিটখন আমি আজি আহ্বান কৰিছোঁ এই সম্পৰ্কে তেখেতক বহুলভাৱে আলোচনা কৰাৰ কাৰণে বা সাংবাদিক বন্ধুসকলৰ আগত প্ৰকাশ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কাৰ্যকৰী সভাপতি শ্বেখ মফিজুৰ ৰহমান সমন্বিতে আমাৰ মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়া আৰু মোৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আটাইলৈকে নমস্কাৰ জনাইছোঁ। মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা বৰক্ষেত্ৰী অঞ্চলত ক্ৰীড়া ক্ষেত্ৰত আমি যথেষ্টখিনি কাম কৰাৰ এটা পৰিকল্পনা লৈ ক্ৰীড়া সন্থাই কাম কৰি গৈ আছোঁ। তাৰ ভিতৰত মুখ্যতঃ আমি ফুটবল খেলৰ ক্ষেত্ৰত আমি বহুখিনি কাম কৰিছোঁ আৰু বহুখিনি কৰাৰ পৰিকল্পনা আমাৰ হাতত আছে। আৰু আমি মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই জন্মলগ্নৰে পৰা আমি অসম ভিত্তিত এখন ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছিলোঁ। এই টুৰ্ণামেণ্টখন আমি কিছু বছৰৰ পৰা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ কৰিছোঁ। আমাৰ পৰিকল্পনা আছে এই টুৰ্ণামেণ্টখন পৰৱৰ্তী আমি অহা বছৰৰ পৰা এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই টুৰ্ণামেণ্টখন লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। এইবাৰে পৰিকল্পনা আছিল, কিন্তু জিঅ'পলিটিক্সৰ কিছু কাৰণত আমি এইবাৰ বাহিৰৰ কিছু টীম আমি যোগাযোগ কৰাত দেৰি হ'ল, সেইকাৰণে আমি কৰিব নোৱাৰিলোঁ। যিয়ে হওক, আমি বিগত বছৰবোৰৰ দৰে এইবেলিও অহা 3 ছেপ্টেম্বৰ তাৰিখে এই টুৰ্ণামেণ্টখন আৰম্ভ কৰিম আৰু আমাৰ প্ৰায় 20 দিন এই টুৰ্ণামেণ্টখন চলিব। 3 ছেপ্টেম্বৰৰ পৰা টুৰ্ণামেণ্টখন আৰম্ভ হ'ব আৰু ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ ফুটবল টীম এই টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে চুক্তিবদ্ধ হৈছে। ইয়াৰ লগে লগে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই অকল টুৰ্ণামেণ্টখনতে আমি সীমাবদ্ধ হৈ থাকিব বিচৰা নাই। মুকলমুৱা অঞ্চলত, বৰক্ষেত্ৰী অঞ্চলত বহুতো খেলৰ প্ৰতিভা আছে। বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত টেলেণ্ট বহুত আছে। সেই টেলেণ্টবিলাক আমি অকণমান এক্সপ'জাৰ দিব বিচাৰিছোঁ, তেওঁলোকক আমি আৰু ডেভেলপ কৰাৰ এটা পৰিকল্পনা লৈছোঁ। আৰু সেইকাৰণে এইবাৰ আমি মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই ফুটবল কোচিং চেণ্টাৰটো ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আমি অহা এই টুৰ্ণামেণ্টৰ পিছত আমি ইয়াতে হোষ্টেল ফেচিলিটি দি যিসকল খেলুৱৈক আমি নিৰ্মাণ কৰাৰ পৰিকল্পনা থাকিব, আমি অহা এই টুৰ্ণামেণ্টখনৰ পিছতেই তেওঁলোকক হোষ্টেল ফেচিলিটি দি ইয়াতে স্কুলৰ তেওঁলোকৰ পাঠ্যক্ৰমো ইয়াৰ পৰা আৰম্ভ হ'ব। আমি এটা ফুল ফ্লেজেড ফুটবল একাডেমি এটা চলোৱাৰ কাৰণে পৰিকল্পনা লৈছোঁ আৰু ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমিও অকণমান বেলেগ টেষ্ট এটা দিয়াৰ চেষ্টা কৰিছোঁ। আমি দিল্লীৰ ফুটবল বা দিল্লীৰ প্লেয়াৰৰ খেলা বহুত দেখিছোঁ,
গতিকে আমি অলপ বেলেগ এটা টেষ্ট এটা দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ যাতে মানুহে অকণমান আৰু বেলেগ একে খেলাই চাই থাকি অলপ পাব্লিকৰো তেনেকুৱা এটা পৰামৰ্শ আহিছে দিল্লী FC 3বাৰ খেলিলে গতিকে আমি CISF দিল্লী খুব ভাল টিম গতিকে আমি দিল্লীৰ পৰা সেইটো টিমে নিমন্ত্ৰণ জনাইছোঁ আৰু আমি খেলটো আমি টিমটো বহুতে ইচ্ছা কৰে মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰে টুৰ্ণামেণ্টখন খেলিবৰ কাৰণে বহুতে ইচ্ছা কৰে কিন্তু আমাৰ অলপ কেপাচিটি আৰু অলপ আমাৰ অসুবিধা আছে কি অসুবিধা আছে বাহিৰৰ টিমবোৰ আমি আনিলে ইয়াতে আমি এটা টিমক এসপ্তাহ 10 দিন আমি ফ্লাইটৰ টিকট অহা যোৱা টিকট দিয়াটো দূৰৰ কথা তেওঁলোকক ইয়াতে হোটেলত ৰাখিব লাগে গতিকে সেই ধৰণৰ আমাৰ অকমান আমি হিমানখিনি কেপেবল নে 10টা টিম বাহিৰৰ টিম আনি আমি ইয়াতে হোটেলত ৰখাই টুৰ্ণামেণ্টখন চলা আমাৰ নিচিনাকৈ গ্ৰামাঞ্চলত আন্তঃগাঁথনিৰ অভাৱ আমি আন্তঃগাঁথনি বনাই আছোঁ আমি হয়তো 2 বছৰ পিছত আমি তেনেকুৱা পৰ্যায়লৈ যাব পাৰিম যে আমি 4-5টা টিম আমাৰ মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ নিজৰ কেম্পাছত ৰাখিব পৰা এটা ব্যৱস্থালৈকে আমি মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাক লৈ গৈ আছোঁ মোৰ বিশ্বাস 2-3 বছৰ পিছত আমি অন্তত 4-5টা ভাল টিম আমি আমাৰ ফুটবল আমাৰ এই কেম্পাছটোতে এই ফিল্ডৰ কেম্পাছতে আমি ৰাখিব পৰা এটা পৰ্যায়লৈকে আমি গৈ পাম তেতিয়া আমি আৰু ইয়াতকৈ বেছি ভাল টিম অনাৰ এটা আমাৰ প্ৰয়াস থাকিব টিকটৰ ক্ষেত্ৰত আমাৰ কাৰ্যকৰী সভাপতিয়ে কৈছে আজি আমি এতিয়ালৈকে আমি এক্সিকিউটিভ বহা নাই কিন্তু আমাৰ প্ৰয়াস এটোৱে থাকে সদায় যে আমি পাব্লিকক মানে বেছি বাৰ্ডেন নিদিয়াকৈ আমি টুৰ্ণামেণ্টখন কেনেকৈ চলাব পাৰোঁ আমি টিকটৰ পৰা বহুত বেছি টকা সংগ্ৰহ কৰি আমি টুৰ্ণামেণ্টখন চলোৱাত বহুত বেছি আগ্ৰহী নহয় কিন্তু তথাপিতো মিনিমাম সাপোৰ্ট এটা আমাক লাগে কাৰণ এখন টুৰ্ণামেণ্ট চলাব যাওঁতে জানে আপোনালোকে 60-70 লাখ টকা খৰচ হয় প্লেয়াৰবিলাকক অহা যোৱা খৰচ দিয়া তেওঁলোকক গেম মানি দিয়া তেওঁলোকক হোটেলত ৰখোৱা তেওঁলোকক বিভিন্ন ধৰণৰ সুবিধা দিয়া গতিকে এতিয়া সেই খৰচবোৰ জোৰা মাৰিব যাওঁতে আমি এটা স্বেচ্ছাসেৱী আমি সংস্থা এটা আমি ৰাইজৰ সহায় সহযোগ আৰু ফুটবল যিবিলাক দৰ্শক তেওঁলোক আমাৰ শুভাকাংক্ষী তেওঁলোকো মানে মনত কষ্ট নোপোৱাকৈ আমাক যিখিনি বৰঙণি দিয়ে সেই বৰঙণিৰে আমি যাতে এই টুৰ্ণামেণ্টখন চলাই যাব পাৰোঁ ইয়াৰ লগত আমাৰ এবাৰ একাডেমিটোৰ কথা আছে একাডেমিটোতো বহুত ব্যয়বহুল এটা ব্যৱস্থা গতিকে তাতো ৰাইজৰ সহায় সহযোগ আমাক লাগিব গতিকে আমি থুলমূল কথা হ'ল টুৰ্ণামেণ্টখন চলাব যাওঁতে আমি ৰাইজক যিমানখিনি পাৰোঁ টিকটৰ বজাৰটো কমকৈ দি চলোৱাৰ আমি প্ৰয়াস কৰিম এইবাৰ আমাৰ এতিয়া 13টা দলে অংশগ্ৰহণ কৰিব টোটেল না আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোৰ লগত সংগতি ৰাখি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে আৰু মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাই সেই ক্ৰীড়া দিৱসটো প্ৰতি বছৰে পালন কৰি আহি আছে আমি যোৱাবাৰো পাৰিছোঁ আমি মাৰাথন ৰেচ যোৱাবাৰ আমি অনুষ্ঠিত কৰিছোঁ জাগ্ৰাৰ পৰা মুকালমালৈকে জাগ্ৰা ৰোডৰ পৰা মুকালমালৈকে এইবাৰো আমি সেইটো দিনৰ লগত সংগতি ৰাখি এই দিনটো ঠিক কৰিছোঁ আপুনি কোৱা ধৰণে আমি অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখিয়ে আমাৰ উদ্বোধনী দিনটো ঠিক কৰা হৈছে গতিকে আমাৰ উদ্দেশ্য সেইটোৱে যারা আয়োজিত এই টুৰ্ণামেণ্টখন এটা গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত এটা পপুলাৰিটি পাইছে ইয়াৰ মূল কাৰণ সংবাদ মাধ্যমে আমাক এই ফুটবল টুৰ্ণামেণ্টখন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ চুকে কোণে এই টুৰ্ণামেণ্টখন পপুলাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্টখিনি অৰিহণা আছে আৰু এই কাৰণে এই বিষয়ত মই আপোনালোকক বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ অহা 23 তাৰিখৰ পৰা যিখন টুৰ্ণামেণ্ট আমাৰ আৰম্ভ হ'ব 3 তাৰিখৰ পৰা এই টুৰ্ণামেণ্টখনতো আপোনালোকৰ বহুল প্ৰচাৰ আপোনালোকৰ যাতে হয় তাৰ কাৰণে আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ এতিয়া আমি টুৰ্ণামেণ্টখনৰ বিষয়ে আপোনালোক সবে জ্ঞাত তাৰ বিষয়ে বহুত বেছি ক'ব লগা আমাৰ আছে বুলি মই নাভাবোঁ কিন্তু মই তথাপিতো এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ প্ৰাইজ মানিটো আমি প্ৰথম পুৰস্কাৰ হিচাপে 5 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ 3 লাখ টকা হিচাপে ইতিমধ্যে আমি ঘোষণা কৰিছোঁ আৰু মই ভাবোঁ আমাৰ অসমত মানে প্ৰাইজ মানি ক্ষেত্ৰত আমি
এইটো 1 নম্বৰ 2 নম্বৰত ব্যক্তিগত সংঘ চৰকাৰী বা বদলৈ ট্ৰফি বা সন্তোষ ট্ৰফি বাদ দি বাকি যি ক্লাব সংঘৰ দ্বাৰা যিমানবোৰ মানে খেল অনুষ্ঠিত হয় বোধহয় আমি প্ৰথম প্ৰাইজ মানিৰ ক্ষেত্ৰত মুকালমা আঞ্চলিক ক্ৰীড়া সন্থা প্ৰথম হ'ব এই কামখিনি আমি এই টুৰ্নামেণ্টখনত আমি এই পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ শুভাকাংক্ষী ৰাইজ আমাৰ বিভিন্ন ক্লাব সংগঠন সকলোৱে আমাক সাহস দিছে সহায় কৰিছে যাৰ কাৰণে আমি এই পৰ্যায়লৈকে টুৰ্নামেণ্টখন লৈ যাব পাৰিছোঁ এতিয়া আমাৰ টুৰ্নামেণ্টখনত এইবুলি আমাৰ অসমৰ কেইবাটাও আখাৰীৰ দল যেনেকৈ সোণাপুৰ স্পৰ্টছ ক্লাব 11 ষ্টাৰ বঙাইগাঁও কামৰূপা FC আসাম পুলিচ ব্লুজ ASCB গুৱাহাটী আসাম ৰাইফলছ এই 5টা আমাৰ গুৱাহাটীৰে আৰু মুকালমা আঞ্চলিক ক্ৰীড়া সন্থা তাৰ বাহিৰেও আমাৰ শ্বিলঙৰ আসাম ৰাইফলছ শ্বিলং লাজং ক্লাছিক ফুটবল একাডেমি মণিপুৰ ফুটবল ফৰ চেঞ্চ মণিপুৰ খুব আখাৰীৰ টুৰ্নামেণ্ট ফুটবল টিম অইল ইণ্ডিয়া FC দুলিয়াজান CISF নিউ দিল্লী মুম্বাই FC মুম্বাই এনেকুৱাকৈ আমাৰ ভাৰতবৰ্ষৰ কেইবাটাও আখাৰীৰ ফুটবল টিম ইতিমধ্যে আমাৰ এই টুৰ্নামেণ্টখনত তেওঁলোকে পাৰ্টিচিপেট কৰাৰ কাৰণে চুক্তিবদ্ধ হৈছে আৰু মই আশা ৰাখিছোঁ এই টুৰ্নামেণ্টখনে যি ধৰণে যি আশা আকাংক্ষাৰে গোটেই নামনি অসমৰ ৰাইজে এই টুৰ্নামেণ্টখন উপভোগ কৰাৰ কাৰণে ৰখি থাকে আৰু আমিও আশানুৰূপ এখন ভাল টুৰ্নামেণ্ট ভাল খেল ৰাইজৰ সন্মুখত আমি উপস্থাপন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু এই টুৰ্নামেণ্টখন সফলভাৱে পাৰ কৰাৰ ক্ষেত্ৰত মই বিশেষকৈ সাংবাদিক বন্ধুসকলৰ বিগত সময়ছোৱাত যিধৰণে আপোনালোকে আমাক সহায় সহযোগ কৰিছে এই টুৰ্নামেণ্টখনো বহুল প্ৰচাৰৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি NJ প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ NJ প্ৰডাকশ্যন your vision our creation আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী NJ প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক